হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। বহুত বছৰৰ পিছত ভাবিলোঁ এটা বেলেগ এটা মই প্ৰচেষ্টা কৰি আপোনালোকৰ মাজত ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো আজি আছোঁ মই আমাৰ ঘৰৰে যিখন আমাৰ গছৰ বাগান আছে এইখিনিত আছোঁ। কথাটো হ'ল কি, মই 2016-17 চন মানতে ভিডিঅ' আৰম্ভ কৰিছিলোঁ, ইউটিউবত বনোৱা কিবা কিবি কবিতা লিখিছিলোঁ। কিন্তু তাৰপিছত ইচ্ছা নগ'ল, কিবা মনৰ হেৰিত বনোৱা বন্ধ কৰিলোঁ। এতিয়া ভাবিছোঁ মই যিটো প্ৰফেশ্যনৰ লগত জড়িত বা মই যিটো শিকিলোঁ এই 6-7 বছৰত, তাৰে ওপৰত এটা আপোনালোকে জানক কেনেকুৱা কি মানে কৰোঁ কামবিলাক বা কেনেকৈ হয়, এই গোটেইখিনি আজিৰ পৰা মই আকৌ এটা নতুন ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাব বিচাৰিম। প্ৰথম কথাটো হ'ল, আমাৰ সকলোৰে কি হয়, কিবা অসুখ বিসুখ হ'লে বা কিবা সাধাৰণ জ্বৰ হ'লে কিবা হ'লেও আমি কি কৰোঁ, ডক্তৰৰ ওচৰত যাওঁ। তাৰপিছত আকৌ ডক্তৰে আমাক কি কয়, মেডিচিন দিয়ে, কিছুমান পৰীক্ষা কৰিব দিয়ে। সেই পৰীক্ষাবোৰ কিয় কৰিব দিয়ে বা সেই পৰীক্ষাবোৰ কৰিলে আপুনি ৰিপৰ্টটো ডক্তৰজনক দেখাই বা ওচৰৰ কোনোবা এজনক ফাৰ্মাচিষ্ট হওক, লেব টেকনিচিয়ান হওক, কাৰোবাৰ এজনক দেখাই যে মোৰ ৰিপৰ্টটো চাই দিয়া। তো সেইটো যিহেতু কৰা হয়, কি কাৰণত কৰা হয় বা এই পৰীক্ষাবিলাক কিয় কৰিব লাগে, সেই পৰীক্ষাবিলাক আমি কৰিলে কেনেকৈ গম পাওঁ যে আমাৰ দেহত হিমোগ্ল'বিন কিমান আছে, আমাৰ দেহত বেলেগ বেলেগ প্লেটেলেটছ কিমান আছে। সেই ৰিপৰ্টবিলাক যেতিয়া আমি নিজে চাব পাৰিম, তেতিয়া আমাৰো নিশ্চয় ভাল লাগিব। আপুনি যদি আপোনাৰ ৰিপৰ্টটো কিবা এটা পৰীক্ষা কৰাৰ পিছত যদি ৰিপৰ্টটো নিজে চাব বিচাৰে বা নিজে চাব পৰা হয়, তেতিয়া নিশ্চয় আপোনাৰো ভাল লাগিব, বেলেগ এজনক সুধিব নালাগে। তেতিয়া আপুনি গম পাব যে আচ্ছা, হিমোগ্ল'বিনে আমাৰ দেহত এইটো কাম কৰে। বা যিবিলাক বেলেগ বেলেগ আৰু বহুত বস্তু, আমাৰ দেহত বহুত বস্তু আছে, সেই গোটেইবিলাক কাম বেলেগ বেলেগ এলিমেণ্টছ থাকে, বেলেগ বেলেগ মৌল থাকে। তো সেইবিলাকে কি কৰি আছে, আমাৰ দেহৰ কামবিলাক কৰি আছে।